আসাম এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা নতুনকৈ ওলাইছে EDOৰ কাৰণে 195টা পোষ্ট আৰু এই পোষ্টকেইটাৰ কাৰণে আপোনালোকে কেনেদৰে আবেদন কৰিব পাৰিব আৰু কি ডকুমেণ্টছ লাগিব ইয়াৰ বিষয়ে আজি এইটো ভিডিঅ'ত মই আপোনালোকক দেখুৱাম। তো বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ আপোনালোক সকলোকে SK জ্ঞান আসামৰ নতুন এটা ভিডিঅ'লৈ। আৰু আজিৰ ভিডিঅ'টোত লৈ আহিছোঁ এগ্ৰিকালচাৰৰ ফালৰ পৰা EDOৰ কাৰণে ওলাইছে 195টা পদ আৰু এই পদকেইটাৰ আপোনালোকৰ অনলাইন আবেদন কৰাৰ লাষ্ট ডেট হৈছে 17 এপ্ৰিল 2025লৈকে আপোনালোকে এই পদকেইটাৰ কাৰণে অনলাইন যোগে আবেদন কৰিব পাৰিব। আৰু এই পদকেইটা আপোনালোকৰ 195টা পদৰে ধৰি দিছে। ইউআৰৰ কাৰণে আছে 112টা, OBC MOBCৰ কাৰণে আছে 37টা, SCৰ কাৰণে আছে 14টা, STPৰ কাৰণে আছে 23টা, STHৰ কাৰণে আছে 9টা আৰু টোটেল হৈছে আপোনালোকৰ 195টা। আৰু এই পদকেইটাৰ আপোনালোকৰ দৰমহাটো থাকিব 30,000ৰ পৰা 1,10,000 পৰ্যন্ত আৰু গ্ৰেড পে থাকিব আপোনালোকৰ 12,700 টকা। আৰু বয়সৰ ক্ষেত্ৰত ধৰি দিছে আপোনালোকৰ 21 বছৰৰ পৰা আপোনালোকে 38 বছৰলৈকে আবেদন কৰিব পাৰিব। আৰু যদিহে SC বা ST হয় তেতিয়া ধৰি দিয়া বয়সতকৈ আপোনালোকে 5 বছৰ বেছি হ'লেও পাৰিব। আৰু OBC MOBC সকলে ধৰি দিয়া বয়সতকৈ 3 বছৰ বেছি হ'লেও আবেদন কৰিব পাৰিব। আৰু শিক্ষাগত অৰ্হতাটো আপোনালোকৰ ধৰি দিছে। যদি আপোনালোকে এগ্ৰিকালচাৰ ডেভেলপমেণ্ট অফিচাৰ EDOৰ কাৰণে এপ্লাই কৰিব বিচাৰে তেতিয়া আপোনালোকে BSc এগ্ৰিকালচাৰ কৰা হ'ব লাগিব, তেতিয়াহে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু এপ্লিকেশ্যন ফিজটো ধৰি দিছে জেনেৰেলসকলে দিব লাগিব 297 টকা, OBC MOBC সকলে দিব লাগিব 197 টকা আৰু SC ST BPL আৰু PWD সকলে দিব লাগিব 47 টকা। আৰু অনলাইন এপ্লাই ইয়াৰ বৰ্তমানলৈকে হোৱা নাই। অনলাইন এপ্লাই হ'ব আপোনালোকৰ 18 মাৰ্চৰ পৰা আৰম্ভ হ'ব আৰু লাষ্ট ডেটটো হৈছে 17 এপ্ৰিল। যদি আপোনালোকে এগ্ৰিকালচাৰ ডেভেলপমেণ্ট অফিচাৰৰ ফালৰ পৰা ওলোৱা এই EDO পোষ্টকেইটাৰ কাৰণে আবেদন কৰিম বুলি ভাবিছে তেতিয়া আপোনালোকে 18 মাৰ্চৰ পৰা এগ্ৰিকালচাৰ যোনটো অফিচিয়েল ৱেবছাইট আছে সেই ৱেবছাইটটোত গৈ আপোনালোকে 17 এপ্ৰিললৈকে অনলাইন যোগে আবেদন কৰিব পাৰিব।